8.4 exerciser question number 1 to it is express the trigonometric ratios sin a, sec a and tan a in terms of cot a. So ami first ote ki korim trigonometric identities ki paisilo likhilo. First identity to ki asile sin square theta plus cos square theta equals to 1. eto first identity. Ago a identity pora ako ami duta formula uliabo paru ki asile sin square theta equals to 1 minus cos square theta and cos square theta equals to 1 minus sin square theta. Eto 2 and eto 3. ঠিক আছে আৰু এটা আইডেন্টিটি কি পাইছিলো আমি 1 plus cot square theta equals to cosec square theta. এটো আইডেন্টিটি 4. ঠিক আছে এতিয়া কি হ'ব ইয়াৰ পৰা আমি কি কোনটো উলিয়াব পাৰিম cosec square theta আছে আমি ইয়াক কি বুলি লিখিব পাৰিম cosec theta square টো আটাই দিলে কি হ'ব square root এটা আহিব 1 plus cot square theta হ'ব cosec ৰ পৰা আমি কি পালো root over 1 plus cot square theta. এটো আমাৰ 5 নম্বৰ আইডেন্টিটি আৰু এটা আছে আইডেন্টিটি কি হয় 1 plus tan square theta equals to sec square theta. আমি ইয়াৰ পৰা এটো 6 ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম sec theta মানে কি 1 plus tan square theta আৰু এটা কি উলিয়াব পাৰিম tan square theta sec square theta minus 1. ঠিক আছে আৰু কি পাৰিম এটো tan theta equals to sec square theta minus 1. ঠিক আছে এটো 7 এটো 8 and এটো 9. ঠিক আছে এতিয়া আমাক কি কৈছে আমাক sin a টোক ইন টার্মস অফ cot a লিখিব কৈছে তো sin a টো কেনেকৈ লিখিম ৰেচিপ্ৰকেল অফ cosec a মানে কি হয় sin a তো sin a মানে আমি কি বুলি লিখিব পাৰিম 1/cosec a. এতিয়া চোৱা ইয়াত cosec a ক'ত আছে মানে cos theta ক'ত আছে চাম এটোত আছে cos theta ইকুৱেলস টু কি আছে root over 1 plus cot square theta তো আমি লিখি দিও 1 plus root over 1 plus cot square theta. এটো আমি কোন নম্বৰ ইকুৱেশনৰ পৰা পালো from 5 ইকুৱেশন নম্বৰ 5. ঠিক আছে এটো এতিয়া sin a আমি কি হত লিখিব পাৰিলো ইন টার্মস অফ cot a আমি লিখিব পাৰিলো সৰি এটো থিটা টো প্লেসত কি হ'ব a হ'ব দেন আমাক sec a লিখিব কৈছে ইন টার্মস অফ cot a. sec a মানে কি হয় ইয়াত sec theta মানে কি পাইছো আমি sec theta মানে root over 1 plus tan square theta. theta to place কি হ'ব a হ'ব root over 1 plus tan square a হ'ব. ঠিক আছে এতিয়া tan a মানে কি হয় reciprocal of cot a তো স্কয়ার আছে কাৰণে আমি কি লিখিলো cot square. তো আমি এটো যদি কৰি দিও কিমান হ'ব LCM ললে cot square a ইয়াত আহিব cot square a plus 1. ঠিক আছে এটো হল and last কি আছে tan a আমি in terms of cot a লিখিব লাগে tan a in terms of cot a লিখিবলৈ হলে কি হয় tan a আমি কেনেকৈ উলিয়াব পাৰো reciprocal of cot a তো আমি ইয়াত cot আহি গল তো সেই কাৰণে আমি tan ক in terms of cot a আমি লিখিব পাৰিলো. ঠিক আছে এটো ইমানতে Question number 2 write the all other trigonometric ratios of angle A in terms of sec A. মানে কি কৈছে আমাৰ যোনটো থিটা হয় এটো এতিয়া a বুলি কৈছে আৰু sec a বাদ দি বাকি যোনকিটা trigonometric ratios আছে সেই গুটি কিটাকে আমি in terms of sec a লিখিব লাগিব. তো ফার্স্ট আমি trigonometric identity কি পাইছিলো sin square a plus cos square a equals to 1. তো আমি ইয়াৰ পৰা কিহৰ ভ্যালু উলিয়াব পাৰিম sin a এর ভ্যালু উলিয়াম তো sin a ভ্যালু উলিয়াবলৈ হলে কি কৰিম sin square a টোক লেফট সাইডে ৰাখি cos square a টোক ৰাইট সাইডে নিম তো এটো স্কয়ার টো উতৰাইলে কি আহিব ৰাইট সাইডত স্কয়ার ৰুট টা আহিব ইয়াত কিমান হ'ব cos square a. ঠিক আছে এতিয়া আমি sin a এটোক আমি ইকুৱেশন নম্বৰ 1 ধৰো আৰু এই cos square a টোক আমি কি বুলি লিখিব পাৰিম cos a মানে কি হয় reciprocal of sec a হয় তো আমি লিখিব পাৰিম 1/sec a কিন্তু ইয়াত স্কয়ার টা আছে কাৰণে আমি ইয়াতো স্কয়ার টা দি দিলো তো sin a আমি in terms of sec a লিখিব পাৰিলো. ঠিক আছে তো ফার্স্ট পার্ট তো শেষ হল এতিয়া সেকেন্ড তো কি আছে cos a টো মানে কি হয় reciprocal of sec a তো সেকেন্ড তো trigonometric ratios আমি in terms of sec a লিখিলো. এতিয়া আহিলে tan
টেনৰ কাৰণে কি হ'ব আমি এটা ফৰ্মুলা পাইছিলোঁ কি 1 প্লাছ টেন স্কুৱাৰ এ ইকুৱেলছ টু চেক স্কুৱাৰ এ ঠিক আছে তো আমি ইয়াৰ পৰা টেন স্কুৱাৰ এৰ ভেলুটো উলিয়াই ল'ব পাৰিম চেক স্কুৱাৰ এ -1 তো অকল টেন এ মানে কি হ'ব স্কুৱাৰটো উঠি গ'লে ৰাইট সাইডত স্কুৱাৰ ৰুট এটা আহিব ইয়াত চেক স্কুৱাৰ এ -1 হ'ল ঠিক আছে আমি 3 নম্বৰ ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'ছটো চেক ইন টাৰ্মছ অফ চেকেট লিখিলোঁ এতিয়া আহিলে কি কট এ মানে কি হয় 1/10a 1/10a মানে কি হয় 10 এ কি হ'ব এইটো ইকুৱেশ্যন এটা ধৰি লৈছোঁ ইকুৱেশ্যন 2 সাপোজ তো আমি এইটো লিখিব পাৰোঁ 10 এৰ ভেলুটো ইয়াত লিখিব পাৰোঁ চেক স্কুৱাৰ এ -1 বুলি লিখিব পাৰোঁ ঠিক আছে তো 4 নম্বৰ ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'ছ শেষ হ'ল আমাৰ এতিয়া কি আছে চেকটোতো নহ'ব কাৰণ চেকেট আমাক লিখিব কৈছে তো আমি এতিয়া কি লিখিব পাৰিম কচেক এ মানে কি হয় 1/sin a ঠিক আছে এতিয়া আমি sin এৰ ভেলুটো আগত উলিয়াই লৈছিলোঁ 1 - cos স্কুৱাৰ a বুলি বা আমি ইন টাৰ্মছ অফ যেতিয়া চেকেট লিখিব যাম ডাইৰেক্ট আমি এইটো লিখিব পাৰিম এইটো আমি ইকুৱেশ্যন নম্বৰ 1 ধৰোঁ ঠিক আছে 1 কিমান হ'ব 1 - 1/sec স্কুৱাৰ a এইটো আমি এলচিএম ল'লে কি হ'ব sec স্কুৱাৰ a ইয়াত কি হ'ব sec স্কুৱাৰ a -1 তো আমি এটোক যদি ওপৰলৈ নিও কি হ'ব ৰেচিপ্ৰকেল হ'ব মানে কি হ'ব √sec স্কুৱাৰ a ডিভাইডেড বাই sec স্কুৱাৰ a -1 ঠিক আছে এটোকো আমি ইন টাৰ্মছ অফ sec 8 লিখিব পাৰিলোঁ তো আমি কি লিখিলোঁ ফাৰ্ষ্টতে সাইনটোক লিখিব পাৰিলোঁ দেন কচক লিখিলোঁ দেন টেনক আমি লিখিব পাৰিলোঁ কট এণ্ড কচেক চেক এ কিয় নাই লিখা কাৰণ চেক এটোক আমি যোনকেইটা বাকী ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'ছ দিছিলে সেইকেইটাকহে আমাক ইন টাৰ্মছ অফ চেক 8 লিখিব দিছিলে সেইকাৰণে আমি চেক এটোক লিখা নাই ঠিক আছে 63 ডিগ্ৰী প্লাছ সাইন স্কুৱাৰ 27 ডিগ্ৰী ডিভাইডেড বাই কছ স্কুৱাৰ 17 ডিগ্ৰী প্লাছ cos স্কুৱাৰ 73 ডিগ্ৰী ঠিক আছে এতিয়া চোৱা আমি ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি কি পাইছিলোঁ cos স্কুৱাৰ থিটা প্লাছ সাইন স্কুৱাৰ থিটা ইকুৱেলছ টু 1 ঠিক আছে এতিয়া ইয়াত কি আছে সাইন স্কুৱাৰ স্কুৱাৰটোতো আছে বাৰু কিন্তু ইয়াত আছে 63 ডিগ্ৰী ইয়াত আছে 27 ডিগ্ৰী আমি যদি ইয়াক এটোক 63 ডিগ্ৰী কৰিব পাৰোঁ বা এটোক 27 ডিগ্ৰী কৰিব পাৰোঁ মানে ডিগ্ৰীটো যদি আমি ইয়াত একে কৰিব পাৰোঁ আৰু ইয়াক যদি কচলে নহয় ইয়াক কচলে কোনোবা এটাক যদি আমি কচলে নিব পাৰোঁ তেতিয়া কিমান হ'ব cos স্কুৱাৰ 63 ডিগ্ৰী প্লাছ সাইন স্কুৱাৰ 63 ডিগ্ৰী ইকুৱেলছ টু 1 বুলি লিখিব পাৰিম মানে কি কৈছোঁ চোৱা এতিয়া আমি সাইনটোক কচলে কেনেকৈ নিব পাৰিম সেইটো চাই লওঁ ফাৰ্ষ্টতে সাইন স্কুৱাৰ 63 ডিগ্ৰী প্লাছ এইটোক আমি এনেকৈ লিখিব পাৰোঁ 27 ডিগ্ৰী স্কুৱাৰ বুলি লিখিব পাৰোঁ সিমিলাৰলি আমি এইটোক এনেকৈ লিখিব পাৰোঁ 17 ডিগ্ৰী স্কুৱাৰ প্লাছ cos স্কুৱাৰ 73 ডিগ্ৰী বুলি লিখিব পাৰোঁ তাৰ পৰা সাইন স্কুৱাৰ 63 ডিগ্ৰী প্লাছ এইটোক আমি কচলে কেনেকৈ কনভাৰ্ট কৰিব পাৰিম সাইন 90 ডিগ্ৰী -63 ডিগ্ৰী স্কুৱাৰ হ'ব কাৰণ 90 ডিগ্ৰীৰ পৰা যদি 63 ডিগ্ৰী মাইনাছ কৰোঁ তেতিয়া কিমান পাম 27 ডিগ্ৰী পাম সিমিলাৰলি কচটোক সাইনলৈ কেনেকৈ নিব পাৰিম 90 - 73 ডিগ্ৰী স্কুৱাৰ প্লাছ cos স্কুৱাৰ 73 ডিগ্ৰী ঠিক আছে এতিয়া চোৱা এইটো কিমান হ'ব সাইন স্কুৱাৰ 63 ডিগ্ৰী প্লাছ ফৰ্মুলা মতে কি হয় সাইন 90 ডিগ্ৰী মাইনাছ থিটা cos থিটা মানে থিটাটো প্লেছত কি আছে 63 ডিগ্ৰী আছে লিখিলোঁ এইটো স্কুৱাৰ এইটো কিমান হ'ব সাইন 73 ডিগ্ৰী স্কুৱাৰ প্লাছ cos স্কুৱাৰ 73 ডিগ্ৰী ওপৰৰ যদি স্কুৱাৰটো আমি ব্ৰেকেটটো খুলি দিওঁ তেতিয়া কি হ'ব স্কুৱাৰটো ক'লৈ আহিব প্লাছ cos স্কুৱাৰ 63 ডিগ্ৰী ঠিক আছে এইটো সেম হ'ব
এতিয়া চোৱা ফৰ্মুলাত পৰিছেনে সাইন কজ স্কোৱাৰ থিটা প্লাছ সাইন স্কোৱাৰ থিটা ইকুৱেলছ টু 1 ফাৰ্ষ্টটোত কি আছে 63 ফাৰ্ষ্টটোত কি আছে 63 আমি ইয়াত 63 পাতিলোঁ ইয়াতো 63 পাতিলোঁ তো ইকুৱেলছ টু ইয়াত কিমান হ'ল 1 হ'ল তো ইয়াতো ইকুৱেলছ টু 1 হ'ব তলৰটোতো সেম হ'ব কেনসেল কৰিলে কিমান হ'ব 1 বা কেনসেল নকৰিলেও এটো 1 হ'ব ঠিক আছে নেক্সট Question number 3 2 to sin 25 degree cos 65 degree plus cos 25 degree sin 65 degree trigonometric identities কি আছিল ইয়াত কি আছে অকল cos আৰু sin তো ইয়াৰ trigonometric identity cos sin থকা কোন কেইটা আছিল sin square a plus cos square a equals to 1 ঠিক আছে এতিয়া ফাৰ্ষ্টতে sin নহলে বা cos আমি এই যোনটো আছে ফাৰ্স্ট টাৰ্মটোত কি আছে সাইন আৰু কস দুটা আছে কিন্তু আমি ফাৰ্স্ট টাৰ্মটোত অকল হয় সাইনক ৰাখিম নহয় কসক ৰাখিম তো কেনেকৈ কৰিব পাৰিম আমি চোৱা সাইন 25 ডিগ্ৰী ঠিক আছে ফাৰ্স্ট টাৰ্মটো লিখিলো সাইন 25 ডিগ্ৰী এতিয়া কসটোক আমি এনেকৈ লিখিব পাৰিম নে 90 ডিগ্ৰী মাইনাছ 25 ডিগ্ৰী আমি 90 ৰ পৰা যদি 25 ডিগ্ৰী মাইনাছ কৰো কিমান পাম 65 ডিগ্ৰী ঠিক আছে প্লাস এটা এতিয়া আমি ফাৰ্স্ট পাৰ্টটো আমি কৰি দেখাও ফাৰ্স্টতে sin 25 ডিগ্ৰী হল এটো কিমান হ'ব cos 90 ডিগ্ৰী মাইনাস থিটা কিমান হয় sin থিটা থিটাৰ প্লেছত 25 আহিলে ঠিক আছে এটো কিমান হ'ব sin 25 ইনটু sin 25 sin স্কয়ার 25 ডিগ্ৰী ঠিক আছে ফাৰ্স্ট টাৰ্মটোত sin স্কয়ার আহিলে নেক্সট টাৰ্মটোত আমি কি আনিব লাগিব cos আনিব লাগিব cos আনিবলৈ হলে কি হ'ব cos টো ফাৰ্স্ট টাৰ্মটোত এটো সেম থাকিব sin টো কি কৰিব লাগিব 90 ডিগ্ৰী মাইনাস 25 ডিগ্ৰী কৰিলে কিমান পাম 65 ডিগ্ৰী ফৰ্মুলা মতে কি আছিল sin 90 ডিগ্ৰী মাইনাস থিটা কিমান হ'ব cos থিটা ঠিক আছে এটো প্লাস cos 25 into cos 25 cos square 25 ডিগ্ৰী ঠিক আছে নেক্সট টাৰ্মটোত কি আহিলে cos আহিলে নেক্সট টাৰ্মটোত cos পালো ঠিক আছে এতিয়া থিটাটো কি হৈছে সেম হৈছে 25 25 তো এটো আমি কি কৰব sin square 25 ডিগ্ৰী প্লাস cos square 25 ডিগ্ৰী কিমান পাম 1 পাম ঠিক আছে আমি যোনটো ফৰ্মুলা লগাইছো sin square a plus cos square a যদি যোনটো থিটা হয় a হয় a টো যদি দুইটাৰ কাৰণে বেলেগ বেলেগ হয় তেতিয়া আমি ইয়াৰ ভ্যালুটো 1 নাপাও যদি ইয়াত 25 ইয়াত 65 থাকিলেহেঁতেন তেতিয়া আমি ইয়াৰ ভ্যালু 1 নাপাও ঠিক আছে ইয়াত অকল 25 সেম থকা কাৰণে সেম ভ্যালু থকা কাৰণে হে আমি ইয়াত কি পাইছো 1 পাইছো ফৰ্মুলা মতে কোৱেশ্চন নম্বৰ 4 আমাক কি কৈছে কাৰেক্ট অপচনটো চুজ কৰিব দিছে তো ফাৰ্ষ্টটো কি আছে 9 sec square a minus 9 tan square a ঠিক আছে তো ফৰ্মুলাটো কি পাইছিলো আমি 10 আৰু sec থকা 1 plus tan square a equals to sec square a ঠিক আছে আমাক কি দিছে এতিয়া 9 sec square a minus 9 tan square a দিছে তো আমি ইয়াৰ ভ্যালুটো কিমান হয় উলিয়াব লাগে এতিয়া চোৱা ইয়াত 9 আছে ঠিক আছে ভিতৰত কি থাকিব sec square a minus tan square a থাকিব এতিয়া চোৱা এই ফৰ্মুলাটোৰ পৰা কি পাম এতিয়া 1 টো যদি আমি লেফট সাইডে ৰাখো ৰাইট সাইডে যদি 10 টো নিউ কি হ'ব sec square a minus tan square a হ'ব ঠিক আছে মানে এটো হ'ব sec square a minus tan square a আৰু ইয়াৰ ভ্যালুটো কি পাইছো 1 তো আমি এটো কি পাম 9 into 1 equals to 9 তো ইয়াৰ আনসাৰটো কি হ'ব b ঠিক আছে আৰু টো কি কৈছে 1 plus tan theta plus sec theta whole into 1 plus cot theta minus cosec theta তো আমি tan theta টো কি বুলি লিখিব পাৰো sin theta by cos theta plus sec theta টো কি বুলি লিখিব পাৰো 1 by cos theta ঠিক আছে নেক্সট কি আহিলে 1 plus cot theta cot tan theta টো যদি sin theta by cos theta লিখো cot টো কি হয় tan ৰ ৰেচিপ্ৰকেল হয় তো cot theta মানে কি লিখিব পাৰিম cos theta by sin theta cos theta by sin theta minus cosec theta মানে কি হয় 1 by sin theta ঠিক আছে এতিয়া আমি এক এলসিএম লব পাৰিম cos theta ওপৰত কি হ'ব cos theta plus
সাইন থিটা প্লাছ 1 ইয়াত কি হ'ব সাইন থিটা প্লাছ কস থিটা মাইনাছ 1 ঠিক আছে এইটো আমি ব্ৰেকেট দি ললোঁ এতিয়া চোৱা এইটো কস থিটা আছে ইয়াত আমি ইণ্টাৰচেঞ্জ কৰিব পাৰোঁ সাইন থিটা প্লাছ কস থিটা বুলি লিখিব পাৰোঁ এইটো প্লাছ 1 হ'ল আৰু এইটো কি হয় সাইন থিটা এইটো সেম থাকিব সাইন থিটা প্লাছ কস থিটা মাইনাছ 1 ঠিক আছে এতিয়া চোৱা কস এইটো আমাক কি ফৰ্মত আছে ওপৰটো a প্লাছ b হোল ইনটু a মাইনাছ b মানে সাইন থিটা প্লাছ কস থিটা কে বুলি ধৰিলোঁ এইটো প্লাছ b হ'ল এইটো a হ'ল এইটো মাইনাছ b হ'ল তলৰটো আমাৰ কি হ'ব কস থিটা ইনটু সাইন থিটা ঠিক আছে ওপৰটো কি হ'ব a প্লাছ b হোল ইনটু a মাইনাছ b মানে কি হয় a স্কয়াৰ মাইনাছ b স্কয়াৰ মানে আমি লিখিব পাৰিম সাইন থিটা প্লাছ কস থিটা স্কয়াৰ এটো a স্কয়াৰ মাইনাছ b স্কয়াৰ মানে 1 স্কয়াৰ ঠিক আছে এতিয়া কি হ'ল cos থিটা sin থিটা a প্লাছ b হোল স্কয়াৰ ফৰ্মত ভাঙি দিলে কি হ'ব sin স্কয়াৰ থিটা প্লাছ 2 ইনটু sin থিটা cos থিটা প্লাছ cos স্কয়াৰ থিটা এটো মাইনাছ 1 এতিয়া sin স্কয়াৰ থিটা আৰু cos স্কয়াৰ থিটাটো ওচৰলৈ আহিলো ঠিক আছে প্লাছ 2 sin থিটা cos থিটা মাইনাছ 1 হ'ব এটো কিমান হ'ব cos থিটা sin থিটা হ'ব ফৰ্মুলাটো মতে কি আছিল sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ থিটা মানে কি হয় 1 হয় প্লাছ 2 sin থিটা cos থিটা মাইনাছ 1 হ'ব তলত কি থাকিব cos থিটা sin থিটা থাকিব তো প্লাছ 1 মাইনাছ 1 কিমান হয় 0 হ'ব ওপৰত কি থাকিব sin থিটা cos থিটা তলত থাকিব cos থিটা sin থিটা এটোৱে কেনসেল গ'ল থাকিলে কিমান 2 অপচনত 2 আছে নে চাই লও আমি আছে ঠিক আছে তো ইয়াৰ আনসাৰ কিমান হ'ব 2 হ'ব কোৱেশ্চন নম্বৰ 4 আৰু 3 টো কি দিছে sec a + tan a হোল ইনটু 1 - sin a কি দিছে sec a + tan a হোল ইনটু 1 - sin a আমি sec a টোক কি বুলি লিখিব পাৰিম 1/cos a প্লাস tan a টোক কি বুলি লিখিব পাৰিম sin a cos a এটো কি হ'ব 1 - sin a মানে আমি কি কৰিছো অকল cos আৰু sin থকা ফৰ্মুলা নিছো এতিয়া কিমান হ'ব এটো এলসিএম ললে cos a ওপৰত কিমান আহিব 1 + sin a এটো কিমান হ'ব 1 - sin a মানে কি হৈছে এটো cos a 1 + sin a into 1 - sin a মানে কি a + b হোল ইনটু a - b তো ফর্মুলা কি হয় a স্কয়ার 1 স্কয়ার মাইনাস sin স্কয়ার a মানে a স্কয়ার মাইনাস b স্কয়ার এটো কিমান হ'ব cos a তো সোয়া ফর্মুলাটো কি আছিল sin স্কয়ার a প্লাস cos স্কয়ার a = 1 তো আমি যদি sin টো 1 এর ফালে লৈ যাও থাকিলে কিমান এফালে cos স্কয়ার a ঠিক আছে ইয়াত কি হ'ব ওপৰত cos স্কয়ার a cos a कैंसिल কৰিলে কিমান হ'ব cos a ঠিক আছে এতিয়া সোয়া cos a টো আছে নে অপচনত তো cos a এটো আছে অপচনত তো ইয়াৰ আনসাৰ cos a হ'ব क्वेश्चन नंबर 4 টো কি দিছে 1 + tan স্কয়ার a ডিভাইডেড বাই 1 + cot স্কয়ার a ইকুৱেলছ টু কিমান হ'ব সুধিছে 1 + tan স্কয়ার a ফাৰ্ষ্টতে লিখি লও क्वेश्चनটো ঠিক আছে এতিয়া 1 + tan স্কয়ার a মানে কি হয় ফর্মুলা মতে sec স্কয়ার a and 1 + cot স্কয়ার a মানে কি হয় cosec স্কয়ার a ঠিক আছে এতিয়া sec স্কয়ার a টো কি হয় ৰেচিপ্ৰকেল অফ cos স্কয়ার a and cosec স্কয়ার a টো কি হয় ৰেচিপ্ৰকেল অফ sin স্কয়ার a ঠিক আছে ওপৰটো কি থাকিব 1/cos স্কয়ার a আৰু এটো যদি আমি ইয়ালে নিবলৈ হয় কি হ'ব ৰেচিপ্ৰকেল হ'ব sin স্কয়ার a ঠিক আছে তো কিমান হ'ব sin স্কয়ার a divided by cos square a তো এটো কিমান হ'ব sin a by cos a square
মানে কিমান 10a স্কুৱেৰ মানে 10 স্কুৱেৰ a ঠিক আছে এতিয়া ফৰ্মুলাত আছেনে আনসাৰত আছেনে চাওঁ অপশ্যনত sec 10 এইটো আছে তো 1 + 10 স্কুৱেৰ a বাই 1 + cot স্কুৱেৰ আনসাৰ কিমান হ'ব 10 স্কুৱেৰ a